হতায়ু গৰকা মাৰ্ঘেৰিটাৰ চামচা পাংয়ুক ককাৰ দেহাৱসান অঞ্চলজুৰি শোকৰ ছাঁ পঞ্চভূতত বিলীন হ'ল চামচা পাংয়ুকৰ নশ্বৰ দেহ বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি চামচা পাংয়ুকে মঙলবাৰে চিৰদিনৰ বাবে আমাৰ পৃথিৱীৰ পৰা তেওঁ বিদায় লয় 1924 চনৰ 5 নৱেম্বৰত জন্মগ্ৰহণ কৰা চামচা পাংয়ুকে 5 নৱেম্বৰত সম্পূৰ্ণ 100 বছৰ অতিক্ৰম কৰিছিল মাৰ্ঘেৰিটাৰ পায়োমুখ টাই খামিয়াং গাঁৱৰ নিবাসী চামচা পাংয়ুক শতবৰ্ষ গৰকা গাঁওখনৰ একমাত্ৰ বয়োজ্যেষ্ঠ ব্যক্তি আছিল টাই ভাষা আৰু লিপিৰ সাধক তথা ধৰ্মপ্ৰাণ বয়োজ্যেষ্ঠ ব্যক্তিজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে পুৱাৰে পৰা মাৰ্ঘেৰিটাৰ ভিন্ন প্ৰান্তৰ পৰা অহা গুণমুগ্ধই তেওঁৰ বাসগৃহত ভিৰ কৰেহে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে শতবৰ্ষ অতিক্ৰম কৰাৰ চামচা পাংয়ুকক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ইয়াৰ পিছতে আবেলি বৌদ্ধ ধৰ্মৰ গুৰু ভান্তেসকলে ধৰ্মীয় পৰম্পৰা আৰু ৰীতি নীতিৰে চামচা পাংয়ুকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত অঞ্চলটো বহু সংখ্যক গণ্যমান্য ব্যক্তি লগতে কেইবাশ শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে মৃত্যুৰ সময়ত চামচা পাংয়ুক ককাই 4জন পুত্ৰ 5 গৰাকী বোৱাৰী 2 গৰাকী কন্যা আৰু 13 গৰাকী নাতি নাতিনীক ইহ সংসাৰত এৰি থৈ গৈছে মৃত্যুৰ সময়লৈকে চামচা পাংয়ুক অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল মাৰ্ঘেৰিটাৰ পৰা কিশোৰ লালুঙৰ ৰিপৰ্ট টাইম 60 অসম হৈছে এই অঞ্চলৰ বিশেষকৈ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত পাৱৈমুখ টাইখামিয়াং গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি তেখেতে জন্ম হৈছিল 1924 চনৰ 5 নৱেম্বৰত তেখেতৰ ইতিমধ্যে যোৱা নৱেম্বৰ 5 তাৰিখে 100 বছৰ পূৰ্ণ হৈছে তেখেতৰ সেই উপলক্ষে এটা অনুষ্ঠানো কৰা হৈছিল আৰু তেখেত যোৱাকালি বিয়লি প্ৰায় 4:30 বজাত ইহ সংসাৰৰ পৰা দেহাৱসান ঘটে গতিকে তেখেত এই অঞ্চলৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি হিচাপে এই অঞ্চলৰ সকলোৱে তেখেতৰ দুখত নিয়মান হৈ পৰিছে তেখেতৰ এই অঞ্চলৰ বিভিন্ন দিশত অৱদান আছে তেখেত জন্ম হৈছিল আচলতে ভিতৰপাৰ গাঁৱত আৰু তেখেতক ডিব্ৰুগড় খনিকৰ পৰা উপৰিপুৰুষসকল ইয়ালৈ আহিছিল আৰু ইয়াতে গাঁও পাতিছিল আৰু অসমৰ একমাত্ৰ গাঁও বুলি ক'ব লাগিব টাই খামিয়াংসকলৰ গাঁও বহুতো আছে যোৰহাট গোলাঘাটতো কিন্তু এইখন গাঁৱত টাই খামিয়াংসকলৰ ভাষা সংস্কৃতি সকলোবিলাকেই একেদৰে আছে আৰু তেখেত যিগৰাকী পৰলোক প্ৰাপ্তি হৈছে যোৱাকালি তেখেতৰ নাম হৈছে চামচা পাংয়ুক তেখেত বিভিন্ন দিশত অৱদান আগবঢ়াই থৈ গৈছে তেখেতে ভাষাৰ ক্ষেত্ৰত তেখেতে মৃত্যু হোৱাৰ আগমুহূৰ্তলৈকে টাই খামিয়াং ভাষা সুন্দৰকৈ ক'ব পাৰিছিল অটুট ৰাখিছিল ভাষা সংস্কৃতিৰ উন্নতিৰ কাৰণে গাঁওখনৰ কাৰণে সমগ্ৰ খামিয়াং জাতিৰ কাৰণে তেখেতে বিভিন্ন ধৰণেৰে অৱদান আগবঢ়াই থৈ গৈছে আৰু গাঁওখনৰ বৌদ্ধ ধৰ্মীয় গাঁও হিচাপে বৌদ্ধ সংস্কৃতি যিখিনি সকলো ক্ষেত্ৰতে তেখেতে আগভাগ লৈ বিভিন্ন ক্ষেত্ৰত কাম আগবঢ়াইছিল বৌদ্ধ ধৰ্মীয় তেখেত এগৰাকী পাঠক হিচাপে তেখেতে ভালেমান দিন গাঁওখনৰ পাঠকৰ কাম হিচাপে পাঠকৰ দায়িত্ব তেখেতে দায়িত্বভাৰ লৈ সুন্দৰকৈ পৰিচালনা কৰি গৈছিল আৰু তেখেতে এই অঞ্চলৰ বিভিন্ন দিশত শিক্ষাৰ দিশত স্কুল প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত তেখেতৰ অৱদান আছে ৰাস্তা পদূলি নিৰ্মাণৰ ক্ষেত্ৰতো তেখেতৰ অৱদান আছে কিন্তু দুখৰ বিষয়ে এষাৰ ক'ব লাগিব ইয়াতে তেখেত 100 বছৰ পূৰ্ণ হৈ গ'ল সেই 100 বছৰ পূৰ্ণ হোৱা ব্যক্তিগৰাকীৰ গৃহলৈকে অসম চৰকাৰ আঁচনিয়ে যাতায়াতৰ ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ সক্ষম আজিলৈকে নহ'ল তেখেতৰ বাসগৃহলৈ প্ৰায় 100 মিটাৰমান দূৰত্ব এতিয়াও বোকাপানীৰে ভৰি আছে ৰাইজে এতিয়া বোকাপানী খচকিয়ে তেখেতৰ এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবৰ কাৰণে আহিছে আৰু তেখেতৰ এই অৱদানৰ কথা সকলোৱে কেতিয়াও পাহৰিব নোৱাৰে সেইকাৰণে এই অঞ্চলৰ সকলো দল সংগঠন বিভিন্ন অঞ্চলৰ ওচৰ পাজৰ গাঁওবিলাকৰ মানুহবিলাকো আহি তেখেতৰ এই অন্ত্যেষ্টিক্ৰিয়াত যোগদান কৰিছেহি আনকি অৰুণাচলৰ ভালেমান তেখেতলোকৰ পৰিয়ালৰ লোক আছে
অঙহী বঙহী আছে তেওঁলোকো আহি ইয়াত সমবেত হৈছেহি আৰু তেখেতৰ বৌদ্ধ ধৰ্মীয় নীতিমতে 7 দিনৰ দিনাত অন্ত্যেষ্টিক্ৰিয়াৰ সম্পূৰ্ণ কাম কাজ কৰি সম্পূৰ্ণ কৰা হ'ব আৰু আজি এই অন্ত্যেষ্টিক্ৰিয়া তেখেতৰ সম্পন্ন কৰিবলৈ দিহিং নদীৰ পাৰত বালিৰ ওপৰত এতিয়া চিতা প্ৰস্তুত কৰি থকা হৈছে অলপ পিছতে চিতা দাহ কৰা হ'ব আৰু টাইখামিয়াং নীতি নিয়মৰ অনুসৰি যিখিনি সাংস্কৃতিক নীতি নিয়ম আছে সেই অনুসৰিয়ে তেখেতৰ এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।